বিভিন্ন অঞ্চলত বাংলাদেশী সন্দেহযুক্ত নাগৰিক খেদাৰ নামত মুখ্যমন্ত্ৰীয়ে উচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ কৰিলে আৰু ইয়াক লৈ তেখেতে বুকু থপথপাই আছে। তেখেতসকলে কিছুমান আনৰেজিষ্টাৰ্ড সংগঠনৰ নামত গোটেই অসমতে মুখ্যমন্ত্ৰীক ধন্যবাদ দিয়া কাৰ্যসূচী এটাও চলাই আছে। এই গোটেই কথাখিনি দেখাৰ পিছত আমাৰ মনলৈ এটাই ভাৱ আহে যে নাগৰিকত্ব সংশোধনী আইন অনাৰ পিছত বাংলাদেশীক অসমত স্বীকৃতি দি নাগৰিক কৰিম বুলি ৭১ চনৰ পিছত অহাখিনি কথা কৈছোঁ। তেওঁলোকক দিয়াৰ পিছত এনেকুৱা ধৰণৰ নাটক কৰাৰ প্ৰয়োজনটো একমাত্ৰ ভোটৰ স্বাৰ্থত নহয় জানো? এই কথাটো সকলোৱে উপলব্ধি কৰক। মোৰ কথা হ'ল দ্বিতীয় কথা, আমাৰ যি অঞ্চলত উচ্ছেদ হ'ল এই উচ্ছেদ কৰা অঞ্চলসমূহৰ পৰা প্ৰকৃততেই যদি বাংলাদেশীক উচ্ছেদ কৰা হৈছে তেতিয়াহ'লে তেখেতসকলক ভাৰত চৰকাৰৰ নীতি অনুসৰি ডিটেনশ্যন কেম্পত থোৱাৰ পিছত গোচৰ প্ৰক্ৰিয়া আৰম্ভ কৰি বিদেশলৈ পঠাই দিব লাগে। তেওঁলোকক কেতিয়াও ৫০,০০০ টকা আৰু আদানী আম্বানীয়ে য'ত ইণ্ডাষ্ট্ৰি কৰিব সেই জেগাৰ পৰা আঁতৰাই অন্য জেগাত থ'ব নালাগে। এইটো হ'ল এটা অতি দুখনীয় কাম আৰু ই অসম চুক্তি, অসমীয়া জাতিক অপমান কৰা কাম। এই কাম বিজেপি চৰকাৰখনে যেন নকৰে, এইটো মোৰ অনুৰোধ। দ্বিতীয় কথাটো হ'ল অসমত বিভিন্ন সময়ত ৰিজাৰ্ভ ফৰেষ্ট প্ৰপ'জ কৰা হৈছিল। এই গোটেই প্ৰক্ৰিয়াটো এটা আইনী প্ৰক্ৰিয়া। এই আইনী প্ৰক্ৰিয়াত যিসমূহ অঞ্চলত কৰা হ'ব সেই অঞ্চলসমূহৰ ৰাইজৰ লগত জনশুনানি কৰিব লাগে। জনশুনানি কৰাৰ পিছত আপত্তি বিবাদ থাকিলে এজন বিষয়াৰ যোগেদি সেইখিনি নিষ্পত্তি কৰাৰ পিছত যাক যেনেকৈ সহযোগিতা আগবঢ়াব লাগে সেইখিনি কৰাৰ পিছত এই বনাঞ্চল ঘোষণা কৰা হয় ৰিজাৰ্ভ ফৰেষ্ট। এতিয়া ২০১৬ চনৰ জানুৱাৰী-ফেব্ৰুৱাৰী মাহতেই গোৱালপাৰাৰ DFO বা অন্য শীৰ্ষ বিষয়াই অসম চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছিল যে আমাৰ জিলাত থকা প্ৰায় ৫০খনমান প্ৰস্তাৱিত অভয়াৰণ্যৰ বা ৰিজাৰ্ভ ফৰেষ্টৰ বন্যভূমিৰ কাৰণে যিখিনি কাম কৰিব লাগে সেইখিনি কৰক। মানে সীমা নিৰ্ধাৰণ হোৱা নাই, ৰাজহ মাটি নে ফৰেষ্টৰ মাটি এইবিলাক নিৰ্ধাৰণ হোৱা নাই। ২০১৬ চনত এই প্ৰক্ৰিয়াটো লাগে বুলি কোৱাৰ পিছত কোনোবা বিষয়া গোটকৈ নিযুক্তি দিছিলে, কিন্তু গোটেই কামখিনি আল্টিমেট এটা পৰ্যায়লৈ আনিব লাগে য'ত নিষ্পত্তি হ'ব। সেইখিনি কৰাৰ পিছতহে উচ্ছেদৰ কথাটো আহিব লাগে। সেইখিনি নকৰাকৈ যেতিয়া এই কামখিনি কৰিবলৈ গৈছিল তেতিয়া কোনো অঞ্চলত কোৰ্টেও তেওঁলোকক ক'লে যে আপোনালোকে গোচৰ মীমাংসা কৰা যি নিষ্পত্তি কৰিব লাগে সেইখিনি কৰাৰ পিছতহে উচ্ছেদ কৰিব। এই কথাখিনি অসম চৰকাৰে একেবাৰে নাই শুনা, ভাইলেট কৰিছে। আৰু ছেকশ্যন ৬ আছাম ফৰেষ্ট ৰেগুলেশ্যন এক্ট আছে, এই এক্টখনতো স্পষ্টভাৱে যিখিনি কথা উল্লেখ কৰা আছে সেইখিনিও ভাইলেট কৰি পেলাই অসম চৰকাৰে একমাত্ৰ অসমত মূল সমস্যাবিলাকৰ পৰা ৰাইজৰ দৃষ্টিৰ আকৰ্ষণ আঁতৰাই দিবলৈ তেওঁলোকে উচ্ছেদৰ এটা ব্যৱস্থা কৰিছে। যিটো উচ্ছেদৰ ফলত আদিবাসী পৰিয়ালো ধেমাজি লখিমপুৰ জিলাত উচ্ছেদিত হৈছে, আহোম পৰিয়ালো ১২টা-১১টা উচ্ছেদিত হৈছে আৰু অন্যান্য থলুৱা জাতি জনগোষ্ঠী সকলো ধৰ্মৰ হিন্দু মুছলমান উচ্ছেদিত হৈছে। এইবিলাক ভুল সিদ্ধান্ত কেবিনেটত লৈ আছে। ডিউ প্ৰচেছ অফ যি ল সেইখিনি নকৰাকৈ কৰিছে। আৰু ময়ো মানৱ অধিকাৰ আয়োগক এই গোটেই কথাবিলাক জনাই এখন পত্ৰ প্ৰেৰণ কৰিছোঁ যে মানৱ অধিকাৰ খৰ্ব কিয় কৰা হৈছে সেইখিনি তেখেতসকলে নিজাববীয়া গোচৰ ল'ব লাগে। মই নাজানো কি হ'ব, কাৰণ আপোনালোকে জানেই দেশৰ ইলেকশ্যন কমিশ্যনলৈকে এতিয়া হস্তক্ষেপ কৰাৰ বিজেপি এটা ব্যৱস্থা কৰিলে, যাৰ ফলত বগাছ ভোটাৰ বহুত সোমায় নিৰ্বাচনী ৰায়টোকে মানে তেওঁলোকে বিপথে পৰিচালিত কৰিব বিচাৰে। এনেকুৱা এটা অৰ্গেনাইজড ক্ৰাইম আমাৰ দেশত বিজেপিয়ে কৰি আছে সংবিধানৰ বিৰুদ্ধে।